জোনমণি ৰাভাৰ ঘটনাই বৰ্তমানো ন্যায় নাপালে। ঠিক তেনেকৈ পংখী খণ্ডিকৈ ঘটনাই হয়তো ন্যায় নাপাবগৈ। কাৰণ সময় বাগৰি যোৱাৰ লগে লগে সকলোবোৰ বস্তু পাহৰণি গৰ্ভত সোমাই যায়, কিন্তু পাহৰা নহয়, কি হয় সেই বস্তুটো গাপ দিয়া হয়। ঠিক তেনেকৈ হয়তো পংখী খণ্ডিকৈও তেনেদৰে মানে ঘটনাটোৱে ন্যায় নাপাবগৈ। জোনমণি ৰাভাৰ বছৰেকীয়া শ্ৰাদ্ধৰ দিনাখন তেওঁলোকৰ ঘৰত তেওঁৰ মাতৃৰ জোনমণি ৰাভাৰ মাতৃৰ লগত একেলগে সমবেদনা জ্ঞাপন কৰিবলৈ আহিলে মীৰা বৰঠাকুৰ। আৰু মীৰা বৰঠাকুৰে ভকতসকলৰ লগত একেলগে বহি কি কৰিছে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আৰু এজন ভকতে ধুনীয়াকৈ বৰ্ণনা কৰিছে এফাকি হৰিনাম গাই। সেই সকলোবোৰ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু লগতে যিসকলে য'ৰ পৰা মোৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকে কমেণ্ট এটা কৰি জনাবচোন। লগতে যিসকলে নতুনকৈ মোৰ এই ভিডিঅ'টো চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি মোক কিছু আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। কৰিছে বহুত বহুত ধন্যবাদ ভকতসকল। মোক ভুল কৰিলে কিবা ক্ষমা কৰি দিব মোৰ যদি ভুল হয়, আৰু সেই মোৰ আপোনাৰ ওচৰত প্ৰাৰ্থনা। একো গুণ নাই আইৰ অন্তৰৰ এয়া ভকতৰ প্ৰতি প্ৰেম, প্ৰভু ভগৱন্তৰ প্ৰতি ভক্তি, গুৰুজনাৰ প্ৰতি ভক্তি। আজি আমি সমস্তজনে আইগৰাকীৰ গৃহত বাৰ্ষিক তিথিত আজি পূৰ্ণ 1 বছৰ হ'ল। আমি সকলোৱে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আইৰ একমাত্ৰ কন্যাৰ সেই আত্মা, শাস্ত্ৰত পাইছোঁ যে দেহাৰেহে ধৰ্ম এইটো জনম মৰণ, দেহাতেহে অন্ত দেহা উতপন। দেহাৰহে মৃত্যু হয়, আত্মাৰ মৃত্যু নহয়। আমি ভাগৱত শাস্ত্ৰত পাইছোঁ আত্মা অজ, যাৰ জন্মও নাই মৃত্যুও নাই। আইৰ আচলতে আমি আত্মাকহে বেছি ভাল পাওঁ। দেহাটোক আচলতে মই বুলি কওঁ দেহাটোক, কিন্তু দেহাটো মই নহয়, আত্মাটোহে মই। সেইকাৰণে যে দেহাৰ পৰা যেতিয়া আত্মা গুচি যায় তেতিয়া দেহাত মৃত্যু মানুহৰ কাণখনটো পিছফালে নাযায়, জোৰ কাণ তাতে থাকে, জোৰ চকু তাতে থাকে, জোৰ নাক তাতে থাকে, জোৰ চুলি তাতেই থাকে। কি নাথাকে? তুমি খে চৈতন্য সনাতন ৰাম 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 ৰাম, আমি অচেতন নিয়োগ নাথ জগাই। আমি আচলতে সকলোৱে অচেতন হৈ আছোঁ, ঈশ্বৰে আমাক জগাই আছে, যাৰ কাৰণে আমি জাগি আছোঁ। কেনেকৈ জগাই আছে ঈশ্বৰে? যেনেদৰে এতিয়া আমি জাগি আছোঁ, কোনোবাই যে আমাক মাৰিব আহে, খেদি আহে, আমি তাক বাধা কৰিম। যেতিয়া আমি টোপনিত যাওঁ তেতিয়া আমাক কোনে ৰক্ষা কৰি থাকে? সেইটোৱে কৈছে মাধৱদেৱে, তুমি খে চৈতন্য সনাতন ৰাম 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 ৰাম, আমি অচেতন নিয়োগ নাথ জগাই। আৰু ডাঙৰ কথা এই সত্যটোক মানিবলৈ আমি সকলোৱে টান পাওঁ। ভাগৱতত লাষ্টত এটা সিদ্ধান্ত আছে, পৃথিৱীত বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ, পৃথিৱীৰ ৰজা পৰীক্ষিতক মহামুনি শুকদেৱে 12 স্কন্ধ ভাগৱত কথা কৈছিল। আৰু লাষ্টত গুৰু বৃহস্পতিয়ে এষাৰ কথা ভাগৱতৰ মাজত ক'লে। কি ক'লে? সৰ্বে চৰে অগণিত যদি মৰে জলে, জানা নিজ পূৰ্ব কৰ্ম ফলে। এই কথাটো আমি মানিবলৈ টান পাওঁ। আমি সকলোৱে মায়াৰ সাগৰত আছোঁ যে, স্বৰ্গ দিব যাওঁতেই হওক বাইদেউ,
বা মানুহৰ জুইত পৰিয়ে হওক পানীত পৰিয়ে হওক এয়া পূৰ্বজন্মৰ কৰ্মফল। এই সত্যটোক আমি মায়াত আছে যে মানিবলৈ টান পাওঁ। জ্ঞানী পুৰুষসকলে সাধুসকলে নুদুখে যে তোৰ কাৰণে মোৰ মাৰ মৃত্যু হ'ল। আমি আচলতে অজ্ঞানীতো থাকি নৰে নিচাতো বিৰোধ কৰে বিচাৰত সবেই মায়া নৰে। এয়া ভাগৱতৰ কথা, কিন্তু আমি মানিবলৈ টান পাওঁ। কিয়? আমি মায়াৰ ভাগত আছোঁ। তো মায়া দূৰ হোৱাৰ কাৰণে বাইদেউৰ ওচৰত আমি সকলোজনে আহিছোঁ। আইক আমি সকলোৱে এষাৰেই আমি কওঁ যে আমি আই এই পৃথিৱীত যিমান আছে ল'ৰা ছোৱালী সকলো আপোনাৰ কন্যা, সকলো আপোনাৰ ল'ৰা। আপুনি তেনেকৈয়ে ভাবিব। আপুনি ভাগৱতৰ মাজত সোমাই যাব, সত্যক জানিব। যি সত্য আমি মায়াত আছে কাৰণে আমি কষ্ট পাওঁ, দুখ পাওঁ, আমি মানি ল'ব নোৱাৰোঁ। ঈশ্বৰে যি কৰে সমস্ত ঈশ্বৰে কৰিছে। উদাহৰণ সেই জন্মনি বাইদেউ, এইটো উদাহৰণ আমাক দেখাইছে এনেকৈ ঈশ্বৰৰ মায়া। তো আমি গৃহস্থ আয়ক আমি নাম গাব আহি, সেই হৰিগুণ গাব আহি আমি এষাৰে কওঁ, আই আপুনি আজিৰ পৰা পৃথিৱীৰ যিমান কন্যা আছে সকলো আপোনাৰ ছোৱালী, যিমান পুত্ৰ আছে সকলো আপোনাৰ পুত্ৰ। আপুনি তেনেকেই মানক। যেনেদৰে ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, উদ্ধৱ তুমি দ্বাৰকাত নাথাকিবা, এই দ্বাৰকা সাত সাগৰত তল যাব। তুমি বদৰিকাশ্ৰম যাবা, বন্যফল খাবা, মোৰ নাম গুণ জগতত প্ৰচাৰ কৰিবা, সমস্ত ভূতক জীৱক হৰিময় দেখিবা। ঠিক তেনেদৰে আমিও আপোনাক তেনেকৈ কৈছোঁ, আপুনি আজিৰে পৰা পৃথিৱীত যিমান কন্যা আছে সকলোবিলাক আপোনাৰ, যিমান পুত্ৰ আছে গোটেইখিনি আপোনাৰ। আপুনি এনেকৈ ভাবি এনেকৈ এই কথাষাৰ বুকুত বান্ধি আপুনি থাকক, সাধু সংগত কৰক, নাম কীৰ্তনত সোমাই পৰক। আই ঈশ্বৰে আপোনাৰ এই শোক দূৰ কৰি দিব। কৃষ্ণ হৰি।